নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আজি সাধাৰণ জ্ঞানৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল হিষ্টৰীৰ ওপৰত, অৰ্থাৎ ইতিহাসৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, নেম দ্য ফেমাছ মেথামেটিচিয়ান অফ দ্য গুপ্তা এজ। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল আৰ্যভট্ট, দ্বিতীয় নম্বৰটো দিয়া আছে ব্ৰহ্মভট্ট, তৃতীয় নম্বৰটো দিয়া আছে ভাস্কৰ্যাচাৰ্য, চতুৰ্থ নম্বৰটো দিয়া আছে বৰাহমিহিৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 ইজ দ্য কাৰেক্ট এনচাৰ। এ ইজ দ্য কাৰেক্ট এনচাৰ, আৰ্যভট্ট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধন এস্কেণ্ড দ্য থ্ৰন। কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। প্ৰথমটো হ'ল 18 ইয়াৰ্ছ অৰ্থাৎ 18 বছৰ, দ্বিতীয় নম্বৰটো দি আছে 15 ইয়াৰ্ছ অৰ্থাৎ 15 বছৰ, তৃতীয় নম্বৰটো দি আছে 17 ইয়াৰ্ছ 17 বছৰ, চতুৰ্থ নম্বৰটো দি আছে 16 ইয়াৰ্ছ 16 বছৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ, 16 বছৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ ফেমাছ ট্ৰাভেলাৰ ভিজিটেড ইণ্ডিয়া ডিউৰিং হৰ্ষবৰ্ধনছ ৰিজাইন। হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল ভাস্কো দা গামা, দ্বিতীয় নম্বৰটো হ'ল আলেকজেণ্ডাৰ, তৃতীয় নম্বৰটো হ'ল হিউৱেন চাং আৰু চতুৰ্থ নম্বৰটো হ'ল ফাহিয়ান। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, হিউৱেন চাং। হৰ্ষবৰ্ধন শাসনকালত হিউৱেন চাং বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, নেম দ্য ফাউণ্ডাৰ অফ দ্য পালা ডাইনেষ্টি। পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ধৰ্মপাল, দ্বিতীয় নম্বৰটো হ'ল ৰজা গোপাল, তৃতীয় নম্বৰটো হ'ল মদন পাল আৰু চতুৰ্থ নম্বৰটো হ'ল দেৱপাল। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ৰজা গোপাল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ডিউৰিং দ্য ৰিজেইন অফ হুইচ ডাইনেষ্টি was the first gold coin introduced in India? কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন হয়? কোন বংশৰ শাসনকালত ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন হয়? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল মোগল ডাইনেষ্টি অৰ্থাৎ মোগল বংশ, দ্বিতীয় নম্বৰটো হ'ল গুপ্ত ডাইনেষ্টি গুপ্ত বংশ, তৃতীয় নম্বৰটো হ'ল মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশ আৰু চতুৰ্থ নম্বৰটো হ'ল পাল ডাইনেষ্টি পাল বংশ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, গুপ্ত বংশ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ক্লাইভ লেড দ্য ফাউণ্ডেশ্যন অফ দ্য ব্ৰিটিছ এম্পায়াৰ বাই উইনিং দ্য বেটেল অফ ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ক্লাইভে ডেছ যুদ্ধ জয় কৰি ইংৰাজ সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল বান্দিৱাছ, দ্বিতীয় নম্বৰটো হ'ল পানিপথ, তৃতীয় নম্বৰটো হ'ল পলাচী আৰু চতুৰ্থ নম্বৰটো হ'ল বক্সাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, পলাচী। ক্লাইভে পলাচী যুদ্ধ জয় কৰি ইংৰাজ সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হাউ মেনি ইণ্ডিয়ান লেংগুৱেজেছ শ্বেয়াৰ দ্য দেৱানগিৰি স্ক্ৰিপ্ট। কিমানটা ভাৰতীয় ভাষাত দেৱানগিৰি লিপি ব্যৱহাৰ হয়? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল 4, দ্বিতীয় নম্বৰটো হ'ল 5, তৃতীয় নম্বৰটো হ'ল 6, চতুৰ্থ নম্বৰটো হ'ল 10। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, 4 অৰ্থাৎ 4। চাৰিটা ভাৰতীয় ভাষাত দেৱানগিৰি লিপি ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হোৱেন ৱাজ দ্য ছেকেণ্ড বেটেল অফ তাৰাইন ফ'ট।
তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল 1196, দ্বিতীয় নম্বৰটো হ'ল 1192, তৃতীয় নম্বৰটো হ'ল 1197 আৰু চতুৰ্থ নম্বৰটো হ'ল 1191। ইয়াত শুদ্ধ এনচাৰটো হ'ব 1192 অৰ্থাৎ 1192। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱেৰ ইন ইণ্ডিয়া ডিড দ্য চুলতানছ অফ দ্য স্লেভ ডাইনেষ্টিজ ছেট আপ দিয়াৰ কেপিটেল? ভাৰতৰ দাস বংশৰ চুলতানে তেওঁলোকৰ ৰাজধানী ক'ত স্থাপন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল বিজয়নগৰ, দ্বিতীয় নম্বৰটো হ'ল হস্তিনাপুৰ, তৃতীয় নম্বৰটো হ'ল দিল্লী, চতুৰ্থ নম্বৰটো হ'ল ৰায়গড়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, দিল্লী। ভাৰতৰ দাস বংশৰ চুলতানে তেওঁলোকৰ ৰাজধানী দিল্লীত স্থাপন কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোম ডিড ৰেজিয়া চুলতানা চাচ? ৰেজিয়া চুলতানা কাৰ উত্তৰাধিকাৰী আছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল হাৰ ফাদাৰ ইলতুৎমিছ, তেওঁৰ দেউতাক ইলতুৎমিছ। দ্বিতীয় নম্বৰটোত দিয়া আছে হাৰ ছিষ্টাৰ ছাজিয়া, তেওঁৰ ভনীয়েক ছাজিয়া। আৰু তৃতীয় নম্বৰটোত দিয়া আছে হাৰ ব্ৰাদাৰ ৰুকুনুদ্দিন ফিৰোজ, তেওঁৰ ভাতৃ ৰুকুনুদ্দিন ফিৰোজ। চতুৰ্থ নম্বৰটোত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, হাৰ ফাদাৰ ইলতুৎমিছ, তেওঁৰ দেউতাক ইলতুৎমিছ। চুলতানা ৰেজিয়া তেওঁৰ দেউতাক ইলতুৎমিছৰ উত্তৰাধিকাৰী আছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল নেম দ্য ফাৰ্ষ্ট চুলতান অফ খিলজি ডাইনেষ্টি? খিলজি বংশৰ প্ৰথম চুলতানজনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল মহম্মদ নাছিৰ উদ্দিন, দ্বিতীয় নম্বৰটো হ'ল জালালুদ্দিন খিলজি, তৃতীয় নম্বৰটো হ'ল নুছৰত শ্বাহ, চতুৰ্থ নম্বৰটো হ'ল আলাউদ্দিন খিলজি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, জালালুদ্দিন খিলজি। খিলজি বংশৰ প্ৰথম চুলতানজনৰ নাম হ'ল জালালুদ্দিন খিলজি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু কেন বি ছেড টু বি দ্য ফাৰ্ষ্ট আফগান চুলতান অফ দিল্লী? দিল্লীৰ প্ৰথম আফগান চুলতান বুলি কাক ক'ব পাৰি? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল বাহলাল লৰি, দ্বিতীয় নম্বৰটো হ'ল ইব্ৰাহিম লৰি, তৃতীয় নম্বৰটো হ'ল শ্বেৰ শ্বাহ, চতুৰ্থ নম্বৰটো হ'ল বাবৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, বাহলাল লৰি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ প্লেচ নিয়াৰ আগ্ৰা ইজ নেমড আফটাৰ ছিকান্দাৰ লৰি? আগ্ৰাৰ সীমান্তৱৰ্তী কোনখন ঠাইৰ নাম ছিকান্দাৰ লৰিৰ নাম অনুসৰি ৰখা হৈছে? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল ফতেহপুৰ চিক্ৰী, দ্বিতীয় নম্বৰটো হ'ল ছিকান্দাৰবাদ, তৃতীয় নম্বৰটো হ'ল বৃন্দাবন আৰু চতুৰ্থ নম্বৰটো হ'ল ছিকন্দৰপুৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, ছিকন্দৰবাদ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱেন ডিড আমিৰ তিমুৰ ইনভেড দিল্লী? আমিৰ তাইমুৰে কেতিয়া দিল্লী আক্ৰমণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল 1398, দ্বিতীয় নম্বৰটো হ'ল 1498, তৃতীয় নম্বৰটো হ'ল 1399, চতুৰ্থ নম্বৰটো হ'ল 1499। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ, 1398। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱেন ৱাজ দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ ফৰ্ট? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল 1527, দ্বিতীয় নম্বৰটো হ'ল 1526, তৃতীয় নম্বৰটো হ'ল 1580, চতুৰ্থ নম্বৰটো হ'ল 1529। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 1526। পানিপথৰ যুদ্ধ 1526ত হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য কংগ্ৰেছ ৰিজলিউশ্যন ৱাজ পাছড ডিউৰিং দ্য পিৰিয়ড অফ ডেছ? ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। কংগ্ৰেছ প্ৰস্তাৱ ডেছৰ সময়ত গৃহীত কৰা হৈছিল। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল লৰ্ড চেমছফৰ্ড, দ্বিতীয় নম্বৰটো হ'ল লৰ্ড ৱেলিংটন, তৃতীয় নম্বৰটো হ'ল লৰ্ড আৰউইন, চতুৰ্থ নম্বৰটো হ'ল লৰ্ড
লিথিনগ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, লৰ্ড আৰউইন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল নেম দ্য ৰাজপুত কিং হু অফাৰ্ড হিজ ডটাৰ টু আকবৰ ইন মেৰিজ। নিজৰ কন্যাক আকবৰৰ সৈতে বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল ৰাণা সাংগা, দ্বিতীয় নম্বৰটো হ'ল মহাৰাণা প্ৰতাপ, তৃতীয় নম্বৰটো হ'ল পৃথ্বীৰাজ চৌহান, চতুৰ্থ নম্বৰটো হ'ল ৰাজা বিহাৰী মল। ৰাজা বিহাৰী মল। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, মহাৰাণা প্ৰতাপ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য পাঞ্চিল প্ৰিন্সিপালছ ৱেৰ জইণ্টলি ইনিচিয়েটেড ইন 1954 বাই ইণ্ডিয়া, চাইনা এণ্ড ডেছ। পঞ্চশীল নীতি 1954 চনত সংযুক্তভাৱে ভাৰত, চীন আৰু দেশৰ দ্বাৰা আৰম্ভ হয়। ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল নেপাল, দ্বিতীয় নম্বৰটো হ'ল ম্যানমাৰ, তৃতীয় নম্বৰটো হ'ল পাকিস্তান, চতুৰ্থ নম্বৰটো হ'ল ভূটান। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, ম্যানমাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ গ্ৰেট স্কলাৰ ৰট আইন-ই-আকবৰী। কোনজন মহান বিদ্বানে আইন-ই-আকবৰী লিখিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল বাবৰ, দ্বিতীয় নম্বৰটো হ'ল কালিদাস, তৃতীয় নম্বৰটো হ'ল আবুল ফজল, চতুৰ্থ নম্বৰটো হ'ল শ্বেৰশ্বাহ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, আবুল ফজল। আবুল ফজলে আইন-ই-আকবৰী লিখিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ নুৰজাহান। নুৰজাহানৰ প্ৰকৃত নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল মমতাজ, দ্বিতীয় নম্বৰটো হ'ল মেহৰুন্নিছা, তৃতীয় নম্বৰটো হ'ল ৱাজিদা, চতুৰ্থ নম্বৰটো হ'ল ৱাহিদা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, মেহৰুন্নিছা। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।